নগৰ এডিবি কলেজৰ প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি সভা তিনিদিনীয়া কাৰ্যসূচীৰ সফল সামৰণি বিংশ শতিকাৰ 50 দশকৰ শেষান্তত নৈশ মহাবিদ্যালয় ৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল নগৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় চমুকৈ এডিপি কলেজ নামেৰে পৰিচিত এই উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠানখনিয়ে 3 বসন্ত অতিক্ৰম কৰিলে হে যোৱা 7 ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যক্ৰমণিকাৰে ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসটি পালন কৰাৰ লগতে সোমবাৰে নৱাগত আদৰণি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী নীলাক্ষী নেওগে গীত পৰিৱেশন কৰাৰ উপৰিও নাট্যকাৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে মুখ্য অতিথি হিচাপে উপস্থিত থাকি নতুন অসমীয়া ছবি জয় হনুমানৰ প্ৰচাৰ চলায় স্পাইডাৰম্যান সুপাৰম্যান সকলোৰে বাপ হনুমান এই সিনেমাখন আহি আছে 18 অক্টোবৰত আমি মহাবিদ্যালয়সমূহত সিনেমাৰ প্ৰচাৰ কৰিলে প্ৰায় এটা বিতৰ্ক হয় যে তেওঁলোকৰ ক্লাছ থাকে তো ক্লাছৰ মাজত সিনেমাৰ প্ৰচাৰ কৰাটো বেয়া কথা বুলি বহুতে কয় কিন্তু আমি মহাবিদ্যালয়ত প্ৰচাৰ কৰিছোঁ কিন্তু মহাবিদ্যালয়ৰ সাপোজ আজি ইয়াত নৱাগত আদৰণি সভা আছে অৰ্থাৎ আজি এটা ফূৰ্তিৰ পৰিৱেশ গানৰ পৰিৱেশ নৃত্যৰ পৰিৱেশ আৰু এই পৰিৱেশত আমি জয় হনুমান সিনেমাখনৰ প্ৰচাৰো কৰিছোঁ হনুমান কিয় নহয় হনুমান কিয় হ'ল আৰু এই হনুমান কিয় হ'ল সেইটোৱে সিনেমাখনৰ কাহিনী আৰু এটা কথা ঠিক যে অসমীয়া সিনেমাৰ ইতিহাসত এটা নতুন ধৰণৰ চৰিত্ৰ এই সিনেমাখনত মানুহে পাব আগতে নেদেখা ধৰণৰ চৰিত্ৰ এটা খুব গুৰুত্বপূৰ্ণ সাবজেক্ট আছে এই সিনেমাখনত এনেকুৱা এটা সঁচা বাস্তৱ ঘটনা এই সিনেমাখনত দাঙি ধৰিব চেষ্টা কৰা হৈছে যিটো ঘটনা চাগে আমি সকলোৱে পাতো আৰু যিটো কথা এই সিনেমাখনত আৰু বহলভাৱে পাতিব চেষ্টা কৰা হৈছে আমি যোৱা 7 তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচী প্ৰথম দিনাখন মুকলি সভা আৰু নৱাগত আদৰণি সভা মুকলি সভাৰ কাৰণে তাৰপিছতে আমাৰ 8 তাৰিখে সদৌ অসম তৰ্ক প্ৰতিযোগিতা হৈছে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ভিতৰত গতিকে যোৱাকালি হৈ গ'ল প্ৰাক্তন অসম বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত হিতেন্দ্ৰনাথ গোস্বামী আৰু এইবাৰ মানে যিটো তৰ্ক প্ৰতিযোগিতা হ'ল তাত সাংঘাতিক ধৰণৰ প্ৰতিযোগী আহিছে যথেষ্ট সংখ্যক কলেজৰ অসমৰ বিভিন্ন কলেজ একেবাৰে কটন কলেজৰ পৰা আদি কৰি পেলাই ছয়দুৱাৰ কলেজ তিনিচুকীয়া শিৱসাগৰ কলেজ যোৰহাট গোটেইখিনি আহিছিলে গতিকে খুব সুন্দৰকৈ তাৰমানে এই তৰ্ক প্ৰতিযোগিতাটো অনুষ্ঠিত হৈ গ'ল তাৰ আগদিনাখন 7 তাৰিখ আছিলে 7 তাৰিখে আমাৰ মুকলি হোৱা তালৈকে আমি নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মা আৰু আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা তেখেত দুয়োগৰাকীৰ উপৰিও যথেষ্ট সংখ্যক মানুহে অতিথি গোট খাইছিলে খুব সুন্দৰকৈ অনুষ্ঠিত হৈছে নগৰৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ